Allahu Akbar. Allahu Akbar. Allahu Akbar. فمسهم الموت موت قال النبي صلى الله عليه وسلم رحم أمتي أمتي أبو بكر. আমাদের ভাষা যে আমি আল্লাহর ওয়াস্তে ক্যামেরার দিকে মুখ করে খাড়া হয়ে ঈদুল একসাথে سمع الله لمن حمده. الله أكبر. আসসালামু আলাইকুম। প্রত্যেক বছরের দরে এইবারও ঈদুল ফিতরের নামাজ বেলদুলি ঈদগাহ ময়দানত আমি উপস্থিত হয়ে নামাজ আদায় করিলোঁ। আমি 9টা বজাত টাইম দিছিলোঁ, সেইমতে নমাজ আদায় কৰিলোঁ। প্ৰত্যেককে ঈদ মুবাৰক জনাইছোঁ আৰু ভাতৃত্ববোধ শান্তি ৰক্ষা কৰাৰ কাৰণে আমি সবকে আহ্বান জনাইছোঁ। ঈদ হ'ল শান্তি, শান্তিৰ প্ৰতীক, শান্তিৰ বাৰ্তা আমি গোটেই দৰং বা অসমবাসী তথা গোটেই ভাৰতবাসীক আমি জনাইছোঁ। বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত ইছলাম ধৰ্মৰ লগত কোনো ধৰণৰ মতভেদ নাই, আমি শান্তি ৰক্ষা কৰিম। ঈদ মানেই শান্তি। গতিকে আমি মৌলানা তালেবুদ্দিন আহমেদ সাহেবে আমাৰ ইমাম, তেখেতে ঈদৰ নামাজ আদায় কৰিলে। আমি প্ৰায় হাজাৰ হাজাৰ মানুহ প্ৰায় 15-20 হাজাৰ মানুহ ইয়াতে আমি সমবেত হৈ নামাজ আদায় কৰিলোঁ আৰু ঈদৰ শুভেচ্ছা আমি গোটেই পৃথিৱী বিশ্ববাসীক আমি দিলোঁ ঈদৰ শুভেচ্ছা। 15-20 হাজাৰ মানুহ সমাগম, 15 পৰা 20 হাজাৰ মানুহ, আমিতো হিচাপ কৰা নাই, কিন্তু 15-20 হাজাৰ মানুহ। আমি যিমানকেইটা লাইন আছে প্ৰত্যেক লাইনৰ আমাৰ এটা আইডিয়া আছে, ধাৰণা আছে। 15 পৰা 20 হাজাৰ মানুহ একেলগে আমি নামাজ আদায় কৰিলোঁ।